হেল্ল' ষ্টুডেণ্টছ, মোৰ ইউটিউব চেনেললৈ তোমালোক আটাইকে স্বাগত জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10 জেনেৰেল মেথছ বৃত্ত চেপ্টাৰৰ এক্সাৰচাইজ 10.2ৰ কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7 এই দুটা অংক কৰি দেখুৱাম। প্ৰথমতে তোমালোকে কুৱেশ্যন নম্বৰ 6 চোৱা। বৃত্তৰ কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ। বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। তো চোৱা, আমাক ইয়াতে যিখিনি কথা কৈছে প্ৰথমতে আমি সেইমতে চিত্ৰটো আঁকি ল'ম। কৈছে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত। তো আমি এটা বৃত্ত আঁকি ল'ম। এইটো এটা বৃত্ত আমি আঁকি লৈছোঁ। মোৰ বৃত্তটো খুব ভাল হোৱা নাই, তোমালোকে কাটা কম্পাছ ইউজ কৰি বৃত্তটো আঁকিবা। এতিয়া এই বৃত্তটোৰ কেন্দ্ৰ এটা থাকিব, হয়নে নহয়? এই কেন্দ্ৰটোৰ নাম দিলোঁ আমি O। গতিকে এইটো হৈ গ'ল আমাৰ O কেন্দ্ৰীয় বৃত্ত। ইয়াৰ কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু A। গতিকে ইয়াৰ পৰা ধৰা এই বৃত্তটোৰ পৰা 5 চেণ্টিমিটাৰ, কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত, ধৰা এইখিনি 5 চেণ্টিমিটাৰ। তো আমি ইয়াতে 5 চেণ্টিমিটাৰ লিখিলোঁ। 5 চেণ্টিমিটাৰ দূৰত্বত এটা বিন্দু আছে, যিটো A বিন্দু। এতিয়া এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ। এৰ পৰা এই বৃত্তটোত এটা স্পৰ্শক আছে। এৰ পৰা এই স্পৰ্শকডালৰ দৈৰ্ঘ্য, ধৰা এই স্পৰ্শকটো আৰু বৃত্তটোৰ যিটো উমৈহতীয়া বিন্দু, এইটো ধৰা বি বিন্দু। এতিয়া এই এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য বুলি ক'লে আমি এই স্পৰ্শ বিন্দুলৈকে দৈৰ্ঘ্যটো ল'ম। গতিকে এৰ পৰা বিৰ দৈৰ্ঘ্য দিয়া আছে 4 চেণ্টিমিটাৰ। বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। এতিয়া আমি ইয়াতে আমি ব্যাসাৰ্ধটো আঁকি ল'লোঁ। ব্যাসাৰ্ধটো আমি যিকোনো জেগাত আঁকিব পাৰোঁ, হয় নে নহয়? কেন্দ্ৰৰ পৰা এইফাললৈকে যিকোনো জেগাত আমি টানিব পাৰোঁ। কিন্তু আমাৰ ব্যাসাৰ্ধটো দৈৰ্ঘ্য উলিয়াব দিছে। গতিকে আমি ব্যাসাৰ্ধটোৰ দৈৰ্ঘ্য আমি কেনেকৈ উলিয়াব পাৰিম? চোৱা, আমি কি কৰিলোঁ? কেন্দ্ৰৰ পৰা এই স্পৰ্শ বিন্দুলৈকে এই ব্যাসাৰ্ধটো আঁকিলোঁ। ঠিক আছে? চোৱা, ইয়াত আমি এটা ত্ৰিভুজ পালোঁ। কি ত্ৰিভুজ এইটো? কি ত্ৰিভুজ? যে বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ পৰস্পৰ লম্ব। এই কথাটো আমি জানো, এইটো এটা উপপাদ্য হয়। গতিকে সেই ক্ষেত্ৰত এই কোণটো হৈ গ'ল 90 ডিগ্ৰী। গতিকে এইটো হৈ গ'ল আমাৰ সমকোণী ত্ৰিভুজ। তো সমকোণী ত্ৰিভুজৰ আমি দুটা বাহু চোৱা ইয়াত জনা আছে। এটা হ'ল 5 চেণ্টিমিটাৰ আৰু এটা হ'ল 4 চেণ্টিমিটাৰ। গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি আমি এই বাহুটো সহজে উলিয়াব ল'ব পাৰিম, হয়নে নহয়? গতিকে সেইকাৰণে আমি ইয়াতে ব্যাসাৰ্ধটো আঁকিলোঁ। ঠিক আছে? তো আমি যেনেকৈ আঁকিলোঁ তেনেকৈ আমি লিখি ল'ম। চোৱা, O কেন্দ্ৰীয় বৃত্তৰ কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত থকা A বিন্দুৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ। অৰ্থাৎ এইটো আমি কুৱেশ্যনত যেনেকৈ কৈছে তেনেকৈ লিখিলোঁ। অৰ্থাৎ চোৱা, কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত থকা A বিন্দুৰ দূৰত্ব আমাক 5 চেণ্টিমিটাৰ কৈছে। অৰ্থাৎ OA 5 চেণ্টিমিটাৰ। এইটো আমি লিখিম। অৰ্থাৎ OA 5 চেণ্টিমিটাৰ। A বিন্দুৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য কৈছে 4 চেণ্টিমিটাৰ। অৰ্থাৎ AB 4 চেণ্টিমিটাৰ। AB ইকুৱেল টু 4 চেণ্টিমিটাৰ। উলিয়া ল'ব লাগে কি? আমাৰ ব্যাসাৰ্ধটোৰ দৈৰ্ঘ্য। ব্যাসাৰ্ধ OB ইকুৱেল টু what? ঠিক আছে?
আমি জানো মই তোমালোকক যিটো বুজাই দিলোঁ কিয় মই তাতে ব্যাসাৰ্ধটো আঁকিলোঁ এইটো কথাই আমি ইয়াত লিখিম যে আমি জানো বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ পৰস্পৰ লম্ব। এতেকে অ্যাঙ্গেল OBA ইকুয়াল টু 90 ডিগ্রি। এতিয়া সমকোণী ত্ৰিভুজ ত্ৰিভুজটোৰ নাম OBA বুলি লিখিব পাৰোঁ বা ABO বুলি লিখিব পাৰোঁ, যিটোৱে নহওক আমি লিখো OBA। চোৱা কৰ্ণ স্কোয়াৰ, এইটো কৰ্ণ বুলি আমি কিয় কৈছোঁ? চোৱা যিটো সমকোণ আছে সমকোণৰ অপজিটৰ বাহুটো হ'ল কৰ্ণ, গতিকে এইটো কৰ্ণ, OA হ'ল কৰ্ণ। কৰ্ণৰ স্কোয়াৰ ইকুয়াল টু ভূমিৰ স্কোয়াৰ প্লাস উন্নতি স্কোয়ার, গতিকে আমি লিখিব পাৰোঁ OB স্কোয়ার প্লাস AB স্কোয়ার ইকুয়াল টু OA স্কোয়ার। OB স্কোয়ার প্লাস AB স্কোয়ার ইকুয়াল টু OA স্কোয়ার। এইটো কিয় লিখিলোঁ? পাইথাগোৰাছৰ সূত্ৰৰ পৰা। ঠিক আছে, এতিয়া আমাকতো স্কোয়াৰ নালাগে, লাগে জানো? আমাক কি লাগে? OB লাগে, OB স্কোয়াৰ নালাগে। গতিকে আমি চোৱা এইটো অকণমান চেঞ্জ কৰি ল'ম। আমাক কি লাগে? OBটোক আমি একফালে ৰাখিম আৰু এইটো আমি এইটো সাইডত লৈ যাম। গতিকে OB ইকুয়াল টু OA স্কোয়াৰ মাইনাস এইটো AB2 প্লাস আছিলে লেফ্ট সাইডত, ৰাইট সাইডত লৈ গ'লে মাইনাস হৈ আহিব, গতিকে OA স্কোয়াৰ মাইনাস AB স্কোয়াৰ পালোঁ। এতিয়া OB স্কোয়াৰ আমাক নালাগে, আমাক লাগে OB, গতিকে OB লিখিলোঁ এইফালে, আৰু যেহেতু এইফালে বৰ্গমূল কৰা হৈ গ'ল, স্কোয়াৰটো নিলিখিলোঁ মানে এইফালে বৰ্গমূল কৰি লিখিলোঁ, তো এইফালেও আমি বৰ্গমূল কৰিয়ে লিখিম, গতিকে ইয়াত আমি এটা বৰ্গমূলৰ চিন দিব লাগিব। ঠিক আছে, এতিয়া চোৱা আমি ইয়াতে ভেলুবিলাক বহাম। OB ইকুয়াল টু ৰুট অভাৰ OA স্কোয়াৰ। OA কিমান আছে? 5, গতিকে 5 স্কোয়াৰ, 5 সেন্টিমিটাৰ আছে, আমি ইয়াতে 5 লিখিম, 5 স্কোয়াৰ। AB স্কোয়াৰ, AB আছে ইয়াতে 4 সেন্টিমিটাৰ, গতিকে আমি ইয়াত কি লিখিম? 4 স্কোয়াৰ। OB ইকুয়াল টু 5 স্কোয়াৰ মানে 25, 5 5 যা 25, আৰু 4 স্কোয়াৰ মানে 4 4 যা 16, গতিকে OB ইকুয়াল টু আমি পাওঁ 25 মাইনাস 16 কিমান পাম? 9, গতিকে ইয়াৰ পৰা আমি OB ইকুয়াল টু কিমান পাম? 9ৰ বৰ্গমূল কৰিলে 3 3 যা 9, গতিকে এটা 3 বৰ্গমূলৰ বাহিৰত আহিব, হয়নে? গতিকে OB আমি কিমান পালোঁ? 3। আমি ইয়াতে এককখিনি লিখা নাই, গতিকে আমি আনসাৰত কি লিখিম? কি কৈছিলে আমাৰ? বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। এতেকে বৃত্তটোৰ ব্যাসাৰ্ধ ইকুয়াল টু ইয়াতে 3 পাইছোঁ, আৰু এইবিলাক আমাৰ এককবিলাক সেন্টিমিটাৰত আছে, গতিকে 3 সেন্টিমিটাৰ আনসাৰ। ঠিক আছে, বুজি পাইছা? এইটো তুলি লোৱা, নেক্সট আমি 7 নম্বৰ অংকটো কৰিম।
এতিয়া তোমালোকে 7 নম্বৰ অংকটো চোৱা 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্ত আছে ডাঙৰ বৃত্তৰ জাডালে সৰু বৃত্তটোক স্পৰ্শ কৰে জাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা আমাক দিছে দুটা বৃত্ত আছে দুটা ঐক্যকেন্দ্ৰিক অৰ্থাৎ দুটা বৃত্তৰ কেন্দ্ৰ একেই আৰু এটাৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু আনটোৰ ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ তো প্ৰথমতে আমি এই দুটা বৃত্ত আঁকি লম দুটা বৃত্ত এইটো কেন্দ্ৰবৃত্তটোৰ এইটো এটা বৃত্ত যাৰ ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ ঠিক আছে আৰু এই একেটা কেন্দ্ৰ থকা অন্য এটা বৃত্ত তোমালোকে কাটা কম্পাস ইউজ কৰি ভালকৈ বৃত্ত দুটা আঁকিবা চোৱা অন্য এটা বৃত্ত মোৰ এই দুটা কিন্তু বৃত্ত হোৱা নাই অকমান বেকা চেকা হৈছে হয় নহয় হাতেৰে আঁকিছো গতিকে তোমালোকে কাটা কম্পাস ইউজ কৰি সুন্দৰকৈ বৃত্ত দুটা আঁকিবা এই ডাঙৰ বৃত্তটো এইটোৰ ব্যাসাৰ্ধ হ'ল 5 সেন্টিমিটাৰ আৰু কি কৈছে চোৱা ডাঙৰ বৃত্তৰ জাডালে সৰু বৃত্তটোক স্পৰ্শ কৰে এতিয়া ডাঙৰ বৃত্তটোক আমি এটা জা আঁকিম যিটোৱে চোৱা এই সৰু বৃত্তটোক এই ধৰা এইটো পি বিন্দুত স্পৰ্শ কৰিছে ঠিক আছে জাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এই জাডালৰ দৈৰ্ঘ্য আমি নিৰ্ণয় কৰিব লাগিব এতিয়া এইটো নিৰ্ণয় কৰিবলৈ আমি চোৱা ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধটো আমি এইটো আঁকি লৈছো জয়েন কৰি লৈছো এইটো ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ আৰু এই জাডালৰ নাম দি লৈছো আমি এ বি আৰু এইটো ও কেন্দ্ৰীয় বৃত্ত ধৰি লৈছো তেতিয়াহ'লে চোৱা ইয়াতে আমি এটা ত্ৰিভুজ পাইছো এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা আমি এই যে সৰু বৃত্তটো ইয়াৰ পি বিন্দুত এই এ বি এ টাচ কৰি আছে অৰ্থাৎ এই ডাঙৰ বৃত্তটোৰ যিটো জা সেইটো সৰু বৃত্তটোৰ এটা স্পৰ্শক য'ত নেকি স্পৰ্শ বিন্দু পি গতিকে চোৱা আমি জানো যে বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শ বিন্দু সংযোগী ব্যাসাৰ্ধ পৰস্পৰ লম্ব গতিকে এইটো কোণ হৈ গ'ল ও পি এ এই কোণটো হৈ গ'ল 90 ডিগ্ৰী আৰু তেতিয়াহ'লে আমি ইয়াত এটা সমকোণী ত্ৰিভুজ পালো সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা এইটো বাহু 3 সেন্টিমিটাৰ এইটো সৰু বৃত্তটোৰ ব্যাসাৰ্ধ এইটো ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান দিছে আমাক 5 সেন্টিমিটাৰ কৈছে যে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু সৰু বৃত্তটোৰ ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ তেতিয়াহ'লে চোৱা পাইথাগোৰাছৰ সূত্ৰৰ পৰা এই দুটা বাহু আমি জানো এইটো কোণ 90 ডিগ্ৰী জানো অৰ্থাৎ এই কোণটোৰ অপজিটৰ এইটো হ'ল কৰ্ণ গতিকে কৰ্ণৰ স্কয়াৰ ইকুৱেল টু ভূমিৰ স্কয়াৰ প্লাস উন্নতিৰ স্কয়াৰ সূত্ৰটোৰে আমি এই এপিৰ দৈৰ্ঘ্য উলিয়াই ল'ব পাৰিম আকৌ চোৱা এই এপিৰ দৈৰ্ঘ্য যে উলিয়ালো এতিয়া বৃত্তৰ কেন্দ্ৰৰ পৰা যাৰ ওপৰত অংকিত লম্ব কি কৰে এই লম্বডালে জাডালক দুটা সমান ভাগত ভাগ কৰে এটো আমাৰ এটা উপপাদ্য হয় গতিকে ইয়াতে ওপি লম্বই এবি জাডালক সমানে দ্বিখণ্ডিত কৰিছে অৰ্থাৎ এপি ইকুৱেল টু পিবি পাইথাগোৰাছৰ সূত্ৰৰ পৰা যেতিয়া আমি এপিৰ দৈৰ্ঘ্য উলিয়াম তেতিয়া এপিক 2 ৰে গুণ কৰি দিলে আমি এবিৰ দৈৰ্ঘ্য পাম কাৰণ এই পাৰ্টটো আৰু এই পাৰ্টটো সমান গতিকে এই পাৰ্টটো পোৱাৰ লগে লগে তাক 2 ৰে গুণ কৰি দিলে আমি এবিৰ দৈৰ্ঘ্য পাম বুজি পালা আটাইখিনি কথা মই বুজাই দিলো এতিয়া মই ধৰা হ'ল 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ ঐক্যকেন্দ্ৰিক বৃত্ত দুটাৰ কেন্দ্ৰ ও
ডাঙৰ বৃত্তটোৰ যা AB এ সৰু বৃত্তটোক P বিন্দুত স্পৰ্শ কৰিছে। গতিকে AB সৰু বৃত্তটোৰ স্পৰ্শক। য'ত স্পৰ্শবিন্দু কি P। এতিয়া আটাইখিনি কথা আমাৰ লিখা হৈ গ'ল। অৰ্থাৎ বুলি আমি এতিয়া কোনটোৰ কি ভেলু আমি পাইছোঁ এইটো লিখিম। অৰ্থাৎ OP 3 সেন্টিমিটাৰ, ইয়াৰ পিছত OA 5 সেন্টিমিটাৰ, এতিয়া এইটো কথা আমি ক্লিয়াৰ কৰিম যে বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শবিন্দু সংযোগী ব্যাসাৰ্ধ পৰস্পৰ লম্ব। আমি জানো বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শবিন্দু সংযোগী ব্যাসাৰ্ধ পৰস্পৰ লম্ব। এতেকে এংগেল OPA ইকুয়াল টু 90 ডিগ্ৰী। এংগেল OPA ইকুয়াল টু 90 ডিগ্ৰী। আৰু আকৌ আমি জানো যে বৃত্তৰ কেন্দ্ৰৰ পৰা যাৰ ওপৰত অংকিত লম্বই যাৰডালক সমানে দ্বিখণ্ডিত কৰে। অৰ্থাৎ AP ইকুয়াল টু PB। আকৌ আমি জানো বৃত্তৰ কেন্দ্ৰৰ পৰা যালৈ অংকিত লম্বডালে যাটোক সমানে দ্বিখণ্ডিত কৰে। ইয়াতে লিখি দিছো মই কৰাটো। এতেকে AP ইকুয়াল টু PB। এতিয়া যেহেতু এইটো আমি 90 ডিগ্ৰী পাইছো, গতিকে এইটো হৈ গ'ল আমাৰ এটা সমকোণী ত্ৰিভুজ। এতিয়া সমকোণী ত্ৰিভুজ OAP সমকোণৰ অপজিটৰটো কৰ্ণ, গতিকে OA স্কোয়াৰ ইকুয়াল টু ভূমি স্কোয়াৰ প্লাস উন্নতি স্কোয়াৰ। গতিকে AP স্কোয়াৰ প্লাস OP স্কোয়াৰ। আগতে যেটো 6 নম্বৰত অংক আমি কৰিলো তেনেকুৱা একে। এতিয়া চোৱা আমাক কি লাগে ইয়াতে
নাজানাটো আছে আমাৰ AP, গতিকে এইটো আমি নাজানো, এইটো আমি এটা সাইডত ৰাখিম আৰু বাকি দুটা আমি এক সাইডত লৈ আহিম। গতিকে এই OP স্কয়াৰটো যদি এই সাইডত লৈ আহো তেতিয়াহ'লে আমি পাম OA স্কয়াৰ মাইনাস এইটো OP স্কয়াৰ এই সাইডে লৈ আহি আছো, গতিকে OP স্কয়াৰ ইকুয়াল টু AP স্কয়াৰ। বুজি পালা? AP স্কয়াৰটো এই সাইডে নিজৰ জায়গাতে আছে, মাত্ৰ OP স্কয়াৰটোক আমি লেফটত লৈ আহিলো। এইফালে প্লাস আছিল, এইফালে মাইনাস হৈ আহিল। এতিয়া OA স্কয়াৰ, OA আমাৰ কিমান আছে 5 আছে। ৰবা তাৰ আগতে আমি এটা কাম কৰো, AP স্কয়াৰটো আমাক নালাগে, আমাক লাগে AP, গতিকে এইফালেও বৰ্গমূল কৰো, এইফালেও বৰ্গমূল কৰো। এইফালে বৰ্গমূল কৰিলে আমাৰ বৰ্গমূলৰ চিহ্নটো আহি যাব OA স্কয়াৰ মাইনাস OP স্কয়াৰ ইকুয়াল টু AP স্কয়াৰ নিলিখি এতিয়া আমি কি লিখিম AP বুলি লিখিম, কাৰণ এইফালে আমি বৰ্গমূল কৰিছো, এইফালেও আমি বৰ্গমূল কৰিব লাগিব। এতিয়া আমি ভ্যালুবিলাক বহুৱাম। চোৱা OA আমাৰ কিমান আছে 5 সেন্টিমিটাৰ, গতিকে ইয়াত আমি 5 লিখিম আৰু স্কয়াৰ আছে স্কয়াৰ দিম, মাইনাস OP আমাৰ কিমান আছে 3 সেন্টিমিটাৰ, গতিকে ইয়াত আমি OP ৰ জায়গাত 3 লিখিম, OP স্কয়াৰ আছে গতিকে 3 স্কয়াৰ হৈ গ'ল ইকুয়াল টু AP। এতিয়া চোৱা 5 স্কয়াৰ মানে কিমান 5 5 যা 25, নেক্সট 3 স্কয়াৰ মানে 3 3 যা 9 ইকুয়াল টু AP। এতিয়া 25 ৰ পৰা 9 মাইনাস কৰিলে আমি কিমান পাও 16, হয়নে 16, তো গতিকে পালো আমি √16 ইকুয়াল টু AB। আৰু 16 ৰ বৰ্গমূল কৰিলে কিমান হ'ব 4 4 যা 16, গতিকে 16 ৰ বৰ্গমূল কৰিলে আমি পাম 4 ইকুয়াল টু AB, অৰ্থাৎ AB মানে আমি পালো 4। এতিয়া এইবিলাক এককবিলাক আমাৰ সেন্টিমিটাৰত আছিলে, গতিকে 4 সেন্টিমিটাৰ, AB ইকুয়াল টু 4 সেন্টিমিটাৰ। আমাক ইয়াতে কি কৈছিলে জাৰডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা, AB নহয় এইটো AP, সৰি এইটো AP টো মই B লিখি আছিলো, ঠিক আছে AP। এইটো AP হা। এতিয়া AP ৰ ভ্যালু আমি পালো 4 আৰু ইয়াতে আমি AP ইকুয়াল টু PB আৰু AP আৰু PB টোটেলত হে AB হ'ব, গতিকে আমি এইটো সাইডে কৰিম AP ইকুয়াল টু আমি পালো 4। এতিয়া এইটো যদি আমি 1 নম্বৰ দি ৰাখো, আমি লিখিম ইয়াতে 1 ৰ পৰা AP ইকুয়াল টু PB, গতিকে আকৌ AB ইকুয়াল টু কি AP প্লাস PB, AP প্লাস PB। এতিয়া AP ইকুয়াল টু PB, এইটো AP প্লাস PB, গতিকে PB ৰ ঠাইত আমি AP লিখিব পাৰো, AB ইকুয়াল টু AP প্লাস PB হলাই আমি ইয়াতে AP লিখিলো, গতিকে AB ইকুয়াল টু কি হ'ব AP আছে 4 আৰু এইটো 4 প্লাস 4, AB ইকুয়াল টু আমি পাও 8। 8 টু কি হ'ব এককটো সেন্টিমিটাৰ হ'ব, কাৰণ এইবিলাক একক সেন্টিমিটাৰত আছিলে, আমি মাত্ৰ ক্যালকুলেশনৰ সময়ত এই এককটো লিখা নাই। গতিকে আমাক কি কৈছে জাৰডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা, AB ইকুয়াল টু 8 পাইছো, এতেকে জাৰডালৰ দৈৰ্ঘ্য ইকুয়াল টু 8 সেন্টিমিটাৰ, এইটো আনসাৰ, ঠিক আছে বুজি পাইছা? তো তোমালোকক যি দুটা অংক মই বুজাই দিলো, আশা কৰো ভালকৈ বুজি পাইছা। ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা।
আৰু যদি আজি ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মই প্ৰতিদিনে আপলোড কৰি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন তোমালোকে লগে লগে পাই যোৱা। আজিৰ কাৰণে ইমানেই। থেংক ইউ।